নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত দক্ষিণপাট দেউৰিগাঁও নিবাসী স্বৰ্গীয় প্ৰদীপ সুত আৰু হৰেশ্বৰী সুতৰ কন্যা আৰতী সুত নামৰ এগৰাকী উদ্যোগী যুৱতীয়ে নিজৰ পৰিশ্ৰমৰ জৰিয়তে স্বাৱলম্বিতাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে। নিজৰ ঘৰতে মাতৃ ফাৰ্মৰ জৰিয়তে তেওঁ হাঁহ কুকুৰা মাছ আৰু গাহৰি পালন কৰি সফলতা লাভ কৰিছে। ইয়াৰ উপৰিও তেওঁ সুপ্ৰচেষ্টাত এখন তামোল পাণৰ বাগানো গঢ় লৈ উঠিছে। জীৱনৰ ঘাত প্ৰতিঘাত আৰু বাধা বিঘিনিৰ মাজতো পিতৃহাৰা আৰতী সুতে পিতৃৰ আদৰ্শক লৈ নিজৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে এই ক্ষেত্ৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। কেৱল নিজে স্বাৱলম্বী হোৱাই নহয়, সমাজৰ বাবে এক আদৰ্শৰ স্বৰূপ হৈ পৰিছে। তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি তেওঁ মাতৃ ফাৰ্মৰ পৰা উৎপাদিত বস্তুসমূহ অতি সুলভ মূল্যৰ বিনিময়ত ৰাইজৰ মাজত বিলাই দিয়া হয়। লগতে তেওঁ পোহনীয়া জীৱ জন্তুসমূহৰ প্ৰতি অপৰিসীম মৰমৰ দৃষ্টান্ত তেওঁৰ কৰ্মৰ পৰা লাভ কৰিছে বুলি উল্লেখ কৰে। হয়, মাতৃ ফাৰ্মিং মোৰ স্বাৱলম্বিতাৰ ৰাস্তা আৰু এই মাতৃ ফাৰ্মিঙে মোক বহুতখিনি কথাই শিকাইছে। আৰু মাতৃ ফাৰ্মিং ষ্টাৰ্টিং হৈছিলে 1986ত। তেতিয়াৰ পৰাই মাতৃ ফাৰ্মিঙত প্ৰথম আছিলে গাহৰি, আৰু তাৰ আগত ক'ব লাগিব আমাৰ ঘৰত এটা ঘোঁৰা আছিলে। এই গাহৰি আৰু ঘোঁৰাৰ পৰাই এই মাতৃ ফাৰ্মিংখন আৰম্ভ হৈছিলে। তাৰপিছত মই দিনৰে দেউতাই কৰিছিলে সেইখিনি। মুৰ্গী ব্ৰইলাৰ ফাৰ্ম কৰিলে, তাৰপিছত লোকেল মুৰ্গী কৰিলে। এই গোটেই মাতৃ ফাৰ্মিঙত এই বস্তুখিনি আছিলে। তাৰ আছিলে ফিচাৰী, পাণ তামোলৰ খেতি, আৰু হাঁহৰ ফাৰ্ম, এইখিনি দেউতাই কৰিছিলে। আৰু সেই 86ৰ পৰাই এই মাতৃ ফাৰ্মিঙৰ ব্যৱস্থাটো আজিলৈকে চলি আছে। আৰু দেউতাৰ পৰা যিহেতু এই বস্তুখিনি দেখি শুনি শিকিছিলো, ময়ো এই পথটোকে বিচাৰি ললো যে এই ব্যৱসায়টোৱে মোৰ বাবে উত্তম হ'ব। বৰ্তমান কি কি আছে ফাৰ্মত? গাহৰি আছে, মুৰ্গী আছে, আৰু পাণ তামোল আৰু ফিচাৰী, এই গোটেইখিনি আছে। ফাৰ্মিংখন চলোৱাৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছা নেকি? অসুবিধা যিখিনি মেনেজমেণ্টত সেইখিনি মোৰ অসুবিধা পোৱা নাই, কিন্তু মই সেইখিনি সুকলমে ধুনীয়াকে কৰিব পাৰোঁ। আৰু কিন্তু কিছুমান ক্ষেত্ৰত মই অসুবিধাৰ সন্মুখীন হৈছোঁ। সেইখিনি প্ৰথম মানে টকা পইচাৰ ক্ষেত্ৰত বহুতখিনি সমস্যাৰ সন্মুখীন হৈছোঁ। এটা কথা ক'ব লাগিব, 2020 চনত মোৰ দেউতা ঢুকাইছিলে। তাৰপিছত 2022 মোৰ বানপানীয়ে গোটেই ব্যৱসায়খিনি উটুৱাই লৈ গৈছিলে। আৰু তাৰ আগত এটা সমস্যা আছিলে বেংকৰ সমস্যা। এই যে 3টা সমস্যাই মোক সম্পূৰ্ণভাৱে জুৰুলা কৰিছিলে। বেংকৰ সমস্যাটোতো বহুত মাৰাত্মক সমস্যা কৰি থৈছে। তেওঁলোকে মোৰ লগত এটা বৃহৎ ষড়যন্ত্ৰ কৰিলে, আজিও সেইটো চল্ভ হোৱা নাই। এটা কথা ক'ব লাগিব, য'ত নেকি 3 মাহ ট্ৰেনজেকশ্যন নকৰিলে বেংকে কোৰ্টলৈ কেছ পঠায়, আজিৰ ডেটত মোৰ কেছটো বেংকে কোৰ্টলৈ পঠিওৱা নাই। আৰু যাৰ ফলত মোৰ টকা পইচা অহাৰ ৰাস্তাটো সম্পূৰ্ণ বন্ধ হৈ গৈছে। এতিয়া মই বিভিন্ন কেইজনমান শুভচিন্তকৰ মানে সহায় লৈ মই ব্যৱসায়টো আকৌ পুনৰ উত্থান কৰিছোঁ। সেইখিনি আৰু বহুত তেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে। এতিয়াতো মোৰ যিটো, আৰু মই সকলোকে এটা কথাই জনাব বিচাৰিছোঁ, মই কেতিয়াও বেংকৰ ডিফল্টাৰ কাষ্টমাৰ নাছিলোঁ। হয়তো এটা সময়ত বেংকে মোক গামোচা পিন্ধাইছিল, কিন্তু আজিৰ ডেটত যি দুজন অনা অসমীয়াই মোৰ লগত এই সমস্যাটোৰ সৃষ্টি কৰিলে, তাৰ বাবে মই বহুত দুখিত মানে। আৰু যিহেতু মোৰ টকা পইচা অহাৰ ৰাস্তাটো কমপ্লিট বন্ধ হৈ গ'ল, কাৰণ মই বহুত সৰুতে ব্যৱসায় লাইনত আহিছিলোঁ, এইটো সকলোৱে জ্ঞাত আহিছিলোঁ, আৰু মই সেইমতে বহুত ধুনীয়াকে কৰি আছিলোঁ। যাৰ ফলত আজি মোৰ মানে এটা বৃহৎ সমস্যা, 3টাকে দুৰ্যোগ পাৰ হোৱাৰ পিছতো মই এই মাতৃ ফাৰ্মিংখন কৰি আছোঁ। ইয়াৰ লগতে আৰু এটা কথা ক'ব লাগিব, মোৰ আৰু এটা প্ৰতিষ্ঠান আছে মাতৃ ভাণ্ডাৰ। মাতৃ ভাণ্ডাৰটো মই 1970ৰে দেউতাৰ য়ং ষ্টেজৰ দোকান, সেই দোকানখনো মই আজি ডেটলৈকে ধৰি আছোঁ, ৰাখি আছোঁ। এই মাতৃ ফাৰ্মিংখনৰ ক্ষেত্ৰত কোনে সহায় কৰে? মোক সহায় কৰা মানে মই বেছিভাগ মই কৰোঁ, আৰু মোৰ মা ভণ্টি, আৰু মই প্ৰয়োজনত মানুহ মাতি মই কামত লগাওঁ, কিন্তু বেছিভাগ মোৰ মা ভণ্টি মই সেইখিনি। আৰু আপোনালোকে দেখিছে মই গোটেই চিষ্টেমখিনি কৰি লৈছোঁ, বিশেষকৈ মানুহ ইয়াত প্ৰয়োজন নায়েই। আৰু সঁচা কথা ক'বলৈ গ'লে গাহৰি ফাৰ্মত ইমান কষ্ট নাই। শেষত
ক'বা ৰাইজলে? ৰাইজলৈ এটাই কওঁ যে সকলোৱে মনোপুতি যে অকল চাকৰিমুখী নহয়, ব্যৱসায়মুখী হওক, কৃষিজীৱী হওক, সকলোৱে ব্যৱসায় বা কৃষিত মন দিয়ক। তেনেকেও মানুহে স্বাৱলম্বিতা অৰ্জন কৰিব পাৰি। আৰু মানুহক মেইন কথাটো হ'ল কি, চিত্তপ্ৰজ্ঞ মন আৰু একাগ্ৰতা লাগিবই। আৰু এটা কথা কওঁ, প্ৰতিটো কাম কৰাৰ আগতেই মানে এজন গুৰু লাগিব। গতিকে সেই গুৰুৰ দ্বাৰাই প্ৰতিটো কাম সমাধান কৰিব পাৰি। গতিকে ভাল প্ৰশিক্ষক বা ভাল মানুহ লগ পালে এই কামখিনি কৰিবলৈ সহজ হয়। মানে জ্ঞানটোতো ল'ব লাগিব তেনেকে ধৰি লওক মোৰ দুজন গুৰু, ডক্টৰ সমীৰ বৰুৱা ছাৰ আৰু ডক্টৰ দীপক গোস্বামী, যিটো মোৰ এটা দুৰ্যোগৰ, এই 3টা দুৰ্যোগৰ সময়ত তেওঁলোক মোৰ ঘৰত আহিছিলে। তেওঁলোকক যেতিয়া পাইছিলো, তেওঁলোকে মোক কিছুমান পৰামৰ্শ দিছিলে। সেই পৰামৰ্শখিনি ফ'ল' কৰাৰ কাৰণে মই কামখিনি কৰিব পাৰিছো। এতিয়া আৰু এগৰাকী আমাৰ নগাঁৱৰ বাইদেউ, ডক্টৰ অৰুণিমা চৌধুৰী, আৰু তেনেকে বহুত কেইজন ব্যক্তি আছে, গোটেইখিনিয়ে মোক এটা সাহস দিছে যে কামটো তুমি হাৰ মানিব নালাগে, তুমি কামখিনি ভালকে কৰা। তেনেকে মই মানে পৰামৰ্শ লৈ আজি মই কাম কৰিছো। সিমানেই আৰু।